নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 11 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। সদনত অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ। ওম বিৰলাৰ বিৰুদ্ধে সদনৰ গণতান্ত্ৰিক মৰ্যাদা হানি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। সদনত ওম বিৰলাৰ ভূমিকাক লৈ সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পদৰ পৰা অপসাৰণৰ বাবে গৌৰৱ গগৈৰ উদাত্ত ভাষণ শুনিবলৈ পোৱা গ'ল পবিত্ৰ লোকসভাৰ সদনত। ছাৰ, আপুনি খং নকৰিব, আপুনি সাক্ষী থাকক। সদনত থকা মাইকটোকো অস্ত্ৰ হিচাপে লৈছে চৰকাৰে। বিৰোধীৰ কথা কোৱাৰ সময়ত বন্ধ কৰি দিয়া হয় মাইক। গৌৰৱ গগৈৰ ভাষণক লৈ উত্তাল হৈ পৰে লোকসভাৰ পবিত্ৰ সদন। পুনৰবাৰ সাংসদ গৌৰৱ গগৈৰ উদাত্ত ভাষণক লৈ সমগ্ৰ ভাৰতৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা। সদনত আক্ৰমণাত্মক ৰূপত গৌৰৱ গগৈ। আজি বেলেগ দেশে আমাক অনুমতি দিয়ে, আমি কাৰ পৰা তেল কিনিম? এয়া কিমান লাজ লগা কথা। ক'ত গ'ল আমাৰ সন্মান? কলৈ গ'ল বিশ্বগুৰু? কলৈ গ'ল ৫৬ ইঞ্চি বুকুৰ বিদেশ নীতি? এইদৰে লোকসভাৰ পবিত্ৰ সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈক। আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক পাৰ্মিশ্যন দিয়ে, ইয়াতকৈ লাজৰ কথা আৰু একো হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ এই উদাত্ত ভাষণক লৈ সমগ্ৰ ভাৰতৰ ৰাজনীতিত পুনৰ আৰম্ভ হৈছে গৌৰৱক লৈ ব্যাপক চৰ্চা। এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজুৱাই আছে আৰু আনপিনে সেই পাকিস্তানী এজেণ্ট সজোৱা গৌৰৱ গগৈ লোকসভাৰ পবিত্ৰ সদনত এইদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে। আৰু তাৰ পিছতে এতিয়া প্ৰশ্ন কৰিছে বহুতে, যদি সঁচাকৈয়ে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, তেন্তে এজন পাকিস্তানী এজেণ্ট কেনেকৈ লোকসভাৰ সদনত এইদৰে উদাত্ত ভাষণ দিব পাৰে? দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। 10 বিঘা ভূমিত 9 ৰূপত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব সাংস্কৃতিক পৰিক্ৰমা বিভাগে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা। কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। সাংস্কৃতিক পৰিক্ৰমা বিভাগক প্ৰদান কৰা হ'ল জুবিন ক্ষেত্ৰৰ দায়িত্ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত জুবিন ক্ষেত্ৰক লৈ আনুষ্ঠানিকভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দায়িত্ব অৰ্পণ। কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। জুবিন ক্ষেত্ৰক লৈ ব্যাপক বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু অৱশেষত জুবিন ক্ষেত্ৰক লৈ এই ডাঙৰ ঘোষণা কৰিছে। আৰু আনপিনে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিৰ দিনটোতো অব্যাহত আছে সমগ্ৰ ছ'চিয়েল মিডিয়াত প্ৰতিবাদ। এতিয়াও ন্যায়ৰ অপেক্ষাত আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এতিয়া ন্যায়ৰ অপেক্ষাত আছে অসমৰ কোটি কোটি জুবিন অনুৰাগী। জুবিন গাৰ্গে যাতে সোনকালে ন্যায় পায় তাক লৈ এতিয়াও সামাজিক মাধ্যমত প্ৰতিবাদ অব্যাহত আছে। আৰু আনপিনে জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। জুবিন গাৰ্গে গছ কটা বিৰোধী আন্দোলনত ভাগ লৈছিল। মই জুবিনলৈ পুৱা ফোন কৰি উৰণ সেতুখন কেনেকৈ নিৰ্মাণ কৰিব খুজিছোঁ বুজাই দিছিলোঁ। তেতিয়া জুবিনে কৈছিল, দাদা আপুনি কৈছে যেতিয়া মই কাইলৈৰ পৰা আৰু নাযাওঁ। নুনমাটি দীঘলী পুখুৰী সংযোগী মহাৰাজ পৃথু উৰণ সেতু মুকলি কৰি জুবিন গাৰ্গ সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি কেইবাটাও কাৰ্যসূচীৰে যোৰহাটত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উদ্বোধন কৰিব যোৰহাট নগৰত নিৰ্মাণ কৰা তৃতীয়খন উৰণ সেতু। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত নিৰ্মাণ কৰা স্বৰাজ উদ্যানো মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে গৌৰৱ গগৈক যোৰহাটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত প্ৰথমবাৰলৈ যোৰহাট সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুঠতে গৌৰৱ গগৈক যোৰহাটত পৰাস্ত কৰিবলৈ সকলো ধৰণৰ এতিয়া প্ৰয়াস আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। যোৰহাটত খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ব্যস্ততা দেখিবলৈ পোৱা গৈছে। গৌৰৱৰ বিৰুদ্ধে এতিয়া সকলো বিজেপি নেতা কৰ্মী ৰণত নামিছে যোৰহাট সমষ্টিত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। সলনি কৰা হ'ব বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতেই মেডিকেল কলেজখনৰ নামাকৰণ কৰিছিল ফকৰুদ্দিন আলী আহমেদৰ নামেৰে। ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ পৰিৱৰ্তে এতিয়াৰে পৰা নাম হ'ব বৰপেটা মেডিকেল কলেজ।
কেবিনেট বৈঠকৰ অন্তত এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰিব ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, মাটিৰ দালালি ধন দাবীৰ অভিযোগ, অপৰাধৰ গোচৰ থকা কোনো এজন প্ৰাৰ্থীয়ে নাপাব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব। যুৱ প্ৰজন্মৰ প্ৰতিনিধি, মহিলাক অগ্ৰাধিকাৰ দিয়াৰ দায়িত্বত এতিয়া কংগ্ৰেছ দল। দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ গাত মাটিৰ দালালিৰ টেক লাগিছে, ধন দাবীৰ অভিযোগ আছে, সেইসকল প্ৰাৰ্থীক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব নিদিয়ে। মহিলাক অগ্ৰাধিকাৰ দিব কংগ্ৰেছে আৰু আনপিনে যুৱ প্ৰজন্মৰ প্ৰতিনিধিক গুৰুত্ব দিব কংগ্ৰেছে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাক লৈ এতিয়াও অব্যাহত আছে কংগ্ৰেছত জল্পনা কল্পনা। আজিও চূড়ান্ত নহ'ল কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা। স্ক্ৰিনিং কমিটিয়ে চূড়ান্ত কৰিব নোৱাৰিলে বকো সমষ্টিৰ প্ৰাৰ্থীৰ নাম। 12 মাৰ্চত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক। কংগ্ৰেছৰ CEC বৈঠকসমূহে চূড়ান্ত কৰা নাই প্ৰাৰ্থীৰ তালিকা। চমৰীয়া, লাহৰীঘাট, ধিং, দলগাঁও সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনত ব্যৰ্থ। পাক বেতবাৰী সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনত ব্যৰ্থ কংগ্ৰেছ দল। আৰু অহা 12 মাৰ্চৰ বিয়লিলৈ অপেক্ষা কৰিব লাগিব কংগ্ৰেছ নেতৃত্ব। তাৰ পিছত লোৱা হ'ব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশক লৈ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, জনতাই কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনতাই কাক বিচাৰে তাক লৈ সমীক্ষা প্ৰকাশ পাইছে। ভোট ভাইবছৰ সমীক্ষা প্ৰকাশ পাইছে। 46.6% বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে। 41.7% বিচাৰিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে। আপোনাৰ মতে কোন হ'ব মুখ্যমন্ত্ৰী? আপোনাৰ মতে 26ৰ নিৰ্বাচনৰ পিছত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? সেয়া কমেণ্ট বক্সৰ জৰিয়তে জনাই দিব। 72% SCয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে। 13% বিচাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে। 49% STয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। 28% বিচাৰে গৌৰৱ গগৈক। 69% OBC লোকে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে। 18% বিচাৰে গৌৰৱ গগৈক। 79% জেনেৰেলে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে। 10% বিচাৰে গৌৰৱ গগৈক। 18% মুছলমানে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে। 65% মুছলমানে বিচাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে। ভোট ভাইবছৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিশ্ৰুতিৰ মেট মৰা সোমবাৰলৈ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ আগে একেদিনাই হিতাধিকাৰীক বিতৰণ ৩৬০০ কোটি টকা। যোৱাকালি এই ৩৬০০ কোটি টকা বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ একাউণ্টত। ৪০ লাখ হিতাধিকাৰীক বিতৰণ কৰে ৯,০০০ টকা। ২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চকু চাপি আহিছে সিমানেই এতিয়া প্ৰতিশ্ৰুতি আৰু টকাৰ উপহাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতিৰ বৰষুণ, পিছে কাৰ্যত সকলো ফুটুকাৰ ফেন। জাতি মাটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ মিথ্যাচাৰ। গোলাঘাট বিধানসভা সমষ্টিৰ বৃহত্তৰ দয়াং অঞ্চলত ভূমিপট্টা দিয়াৰ নামত স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগে বিগত 25 বছৰে টুপি পিন্ধালে দয়াংবাসীক। কেৱল প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ হৈ ৰ'ল অসম নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা সমস্যাও। 2021 চনতেই প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিও অসাৰ প্ৰতিপন্ন। প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি গোলাঘাট সমষ্টিত পালন কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মন্ত্ৰী অজন্তা নেওগ আৰু ভাৰতীয় জনতা পাৰ্টি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীৰ পাহাৰৰ বাসিন্দাই পাব মাটিৰ পট্টা। কেবিনেট বৈঠকৰ অন্তত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহানগৰীৰ পাহাৰৰ বাসিন্দাৰ বাবে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে, কিয়নো পাহাৰৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা চৰকাৰৰ ফালৰ পৰা। অতি শীঘ্ৰেই মাটিৰ পট্টা দিব ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আবেদন কৰা ১২,০০০ পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা। ১২,০০০ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা। পট্টাৰ বাবে আবেদন কৰা সকলো পাব ভূমিৰ পট্টা গুৱাহাটী মহানগৰীৰ পাহাৰৰ বাসিন্দাই।
কাউন্সিলৰৰ সকলোকো নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাৰাজ পৃথু উৰণীয়া সেতু মুকলি কৰি এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ অসমৰ বাস্তৱিক উন্নয়নক AI বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছে এইবাৰ বিজেপিৰ বিৰুদ্ধে নামিছে অপপ্ৰচাৰত কংগ্ৰেছৰ IT সেলৰ এই নিকৃষ্ট কাণ্ড অসমৰ বাস্তৱিক উন্নয়নক আৰ্টিফিচিয়েল ইন্টেলিজেন্স দি ভিডিঅ' বুলি কংগ্ৰেছৰ প্ৰকাশ অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাজহুৱা কৰিছিল অসমৰ উন্নয়নৰ এটা পথ ধেমাজি চিচিবৰগাঁও অঞ্চলত নিৰ্মিত এটা পথৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু অসমৰ উন্নয়ন বিশ্বাসত ল'ব নোৱাৰি কংগ্ৰেছে কৰিলে অপপ্ৰচাৰ AI জৰিয়তে প্ৰস্তুত কৰা ভিডিঅ' বুলি নিকৃষ্ট কাণ্ড কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বকে ধৰি বহু কংগ্ৰেছীয়ে শ্বেয়াৰ কৰিছিল এই ভিডিঅ' প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম পেজতো এই ছবিখনক AI জেনেৰেটেড বুলি প্ৰচাৰ কৰিছিল কংগ্ৰেছৰ এনে কাণ্ডৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতেই অন্য এটা খবৰ অগপক মুখ্যমন্ত্ৰীৰ এয়া পৰামৰ্শ নে অপমান বাৰে বাৰে অগপক ৰাস্তা দেখুৱাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপৰ চাবিকাঠি এতিয়া মুখ্যমন্ত্ৰীৰ হাতত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা য'তেই মন যায় তাতেই প্ৰাৰ্থী দিয়ক অসম গণ পৰিষদে 126টা সমষ্টিতেই প্ৰাৰ্থিত্ব দিব পাৰে অগপই দিব পাৰে এই প্ৰাৰ্থিত্ব হয়তো বিজেপিৰ বাবে প্ৰয়োজন নোহোৱা মৃত্যু হৈ পৰিছে এতিয়া অসম গণ পৰিষদ ইফালে তৃণমূলৰ বিদ্ৰোহত কঁপিছে অসম গণ পৰিষদৰ ঘৰ নেতৃত্বৰ বিৰুদ্ধে শ্লোগান আমবাৰীত কিন্তু মন্ত্ৰিত্বৰ মুখত বন্দী অগপ নেতৃত্বই বাট চাই ৰৈছে বিজেপিলৈ যেন অগপৰ এতিয়া সকলো চাবিকাঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটোৱে কয় সিটোৱে কৰে কেশৱ মহন্ত আৰু অতুল বৰাই বিজেপিয়ে যেন অগপৰ একমাত্ৰ অক্সিজেন নোপোৱাকৈ যেন চলিব নোৱাৰে অসম গণ পৰিষদ দল মন্ত্ৰিত্বৰ মুখত বন্দী অতুল বৰা আৰু কেশৱ মহন্ত তেওঁলোকৰ আশা বিজেপিৰে হ'ব আলোচনা সন্মানজনকভাৱে হ'ব আসন বুজা পৰা চৰকাৰ হলে হয়তো আকৌ পাব মন্ত্ৰিত্ব যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেই চলি আছে কেশৱ মহন্ত আৰু অতুল বৰা কেশৱ মহন্তৰ বিৰুদ্ধে অগপৰ ভিতৰ চলাত আৰম্ভ হৈছে তীব্ৰ অসন্তুষ্টি নিৰ্বাচনৰ প্ৰাকখনত অগপ বিজেপিৰ মিত্ৰতাত লাগিছে পুনৰবাৰ আউল তুংগত উঠিছে অগপ বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থিত্বক লৈ সংঘাতত লিপ্ত অগপ বিজেপিৰ তৃণমূল কৰ্মী এতিয়াও অব্যাহত আছে অগপ বিজেপিৰ মাজৰ মিত্ৰতাক লৈ কাজিয়া বিভিন্ন সমষ্টিত এতিয়া দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত তীব্ৰ সংঘাত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি পুনৰ অগপৰ মুখ্য অফিচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মুঠতে কোনো প্ৰকাৰে এতিয়া অংক মিলা নাই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজৰ মিত্ৰতাৰ অন্য এটা খবৰ চৰকাৰৰ অনিশা অৱহেলাৰ বাবে জখি খহি গৈছে তিনিচুকীয়াৰ দিহিঙীয়া গাঁৱত থকা অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ 2016 আৰু 2018 চনত 1 কোটি টকাকৈ আবণ্টন দিয়াৰ পিছতো ঠিকাদাৰে লুটিপুটি সেই টকা খালে ফলত আজি মৰিখালি সদৃশ হৈ পৰিছে কলাক্ষেত্ৰৰ পৰিৱেশ প্ৰশাসন চৰকাৰ কিংবা মুখ্যমন্ত্ৰীক আহ্বান জনাই হতাশ হৈ পৰা অসমৰ সনাতনী মহাসভাই দিছে নিৰ্বাচন বৰ্জন আৰু আন্দোলনৰ হুংকাৰ তিনিচুকীয়াত দেখিবলৈ পোৱা গৈছে এই ব্যাপক কেলেংকাৰী অন্য এটা খবৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ দ্বিতীয়খন স্ক্ৰিনিং কমিটিৰ বৈঠক অনুষ্ঠিত হয় যোৱাকালি কি হ'ব কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা কেতিয়া গৌৰৱ ৰকিবুলে মুখৰ মাৰিব বিৰোধী ঐক্যত ইয়াক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা শাসক পক্ষৰ জোৰদাৰ প্ৰচাৰ থমকি ৰৈছে বিৰোধী এফালে ভাৰতীয় জনতা পাৰ্টিয়ে দিন ৰাতিয়ে নিৰ্বাচনক লৈ প্ৰচাৰ চলাইছে আনফালে এতিয়াও বিৰোধী মিত্ৰ দলসমূহ একত্ৰিত হ'বই পৰা নাই এনেকৈ হলে 2026 চনত জানো কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব ইয়াক লৈ ৰাজনৈতিক মহলত ব্যাপক আলোচনা আৰম্ভ হৈছে আৰু আনপিনে লুৰিণজ্যোতি গগৈ সন্দৰ্ভত বিধায়ক অখিলৰ মন্তব্য লুৰিণজ্যোতি গগৈয়ে আমাৰ লগত মিত্ৰতাত থাকিব নে নাথাকে সেয়া সিদ্ধান্ত তেওঁৰ ওপৰত
আমি মিত্ৰতাত নাই যেতিয়া যি ইচ্ছা তাকেই কৰিব পাৰোঁ। বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত লুৰিণজ্যোতি গগৈৰ স্থিতিক লৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই মন্তব্য। যদি বিৰোধীৰ মিত্ৰতা নকয় তেন্তে ৰাইজৰ দলে যে বহুকেইটা সমষ্টিত প্ৰাৰ্থী দিব সেয়া এক প্ৰকাৰ স্পষ্ট কৰিছে বিধায়ক অখিল গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমীয়াত নহয় এইবাৰ ইংৰাজীত অখিল গগৈক প্ৰত্যুত্তৰ দিলে ৰূপজ্যোতি কৰ্মীয়ে। কালি অখিল গগৈ ৰূপজ্যোতি কৰ্মীয়ে ইংৰাজী নাজানে বুলি কৈছিল এখন সভাত। তাৰ পিছতেই সংবাদ মাধ্যমৰ আগত অখিল গগৈক উত্তৰ দিছে ইংৰাজী ভাষাতেই ৰূপজ্যোতি কৰ্মীয়ে। ইতিমধ্যে ৰূপজ্যোতি কৰ্মীৰ এই ইংৰাজী মন্তব্য ছ'চিয়েল মিডিয়াত ব্যাপক পৰিমাণত ভাইৰেল হৈ পৰিছে। ট্ৰলৰ সন্মুখীন হৈছে ৰূপজ্যোতি কৰ্মী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছে, তাত বিজেপি চৰকাৰৰ কোনো খবৰ নাই। মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থাকোঁতে গেছৰ দাম 400 টকা আছিল, কিন্তু এতিয়া কিমান? ৰাছিয়াৰ পৰা তেল অনা চৰকাৰখনে জনগণক মাধমাৰ দিয়ে। কেন্দ্ৰৰ চৰকাৰখনে মিছাৰ ফুলজাৰি মাৰে, কিন্তু কামত নাই। কেন্দ্ৰৰ বিজেপি চৰকাৰ, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ বিৰুদ্ধে সৰব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে উদাত্ত ভাষণ প্ৰদান কৰি চৰ্চাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰাৰ মাজতেই বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ নেতাক আক্ৰমণ কৰাৰ ঘটনাৰ অভিযোগ কৰি জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ হ'ল নলবাৰীৰ কংগ্ৰেছ নেতা পৰাগ চক্ৰৱৰ্তী। আৰক্ষীৰ পক্ষপাত দুষ্ট আচৰণৰ বিৰোধিতাৰে নলবাৰী সদৰ থানাত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। তাৰ পিছতেই কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মাসহ আন 11জন কংগ্ৰেছৰ নেতাকৰ্মীক ৰাতিটোৰ বাবে থানাত বহুৱাই ৰাখে পুৱাশে আহিবলৈ দিলে আৰক্ষীয়ে। আৰু বিজেপি কংগ্ৰেছৰ সংঘাতৰ ফলত 12জন কংগ্ৰেছ কৰ্মীক আটক কৰিছিল নলবাৰী আৰক্ষীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সৃজনগ্ৰাম সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰক AIUDFৰ টিকট প্ৰদান কৰাৰ পিছতেই ব্যাপক জনসমৰ্থন দেখিবলৈ পোৱা গৈছে। সৃজনগ্ৰামত নিৰ্বাচন খেলিবলৈ সাজু ৰেজাউল কৰিম। AIUDFৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰেজাউল কৰিম। মই চেলেঞ্জক মোকাবিলা কৰি আগুৱাই যাম বুলি মন্তব্য ৰেজাউল কৰিমৰ। সৃজনগ্ৰামবাসীৰ মই নেতা নহয়, মই তেওঁলোকৰ সৃজনগ্ৰামবাসীৰ বেটা হয়। সৃজনগ্ৰামবাসীয়ে নিজৰ সন্তানক জয়ী কৰাবই বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। তেওঁলোকৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে। মন্তব্য আমছুৰ প্ৰাক্তন সভাপতি তথা AIUDFৰ নেতা ৰেজাউল কৰিম চৰকাৰৰ। সৃজনগ্ৰাম সমষ্টিত AIUDFৰ টিকট ৰেজাউল কৰিম চৰকাৰক প্ৰদান কৰাৰ পিছতেই প্ৰথম দিনটোতেই ৰেজাউল কৰিম চৰকাৰক হাজাৰ হাজাৰ ৰাইজে সমৰ্থন কৰি ওলাই আহিছে ৰাজপথত। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, পশ্চিম এছিয়াৰ বিধ্বংসী যুদ্ধখনৰ বিৰূপ প্ৰভাৱ ক্ৰমে ভাৰততো অনুভূত হ'বলৈ লৈছে। ইতিমধ্যেই ৰন্ধন গেছৰ সংকট আৰম্ভ হৈছে সমগ্ৰ ভাৰতবৰ্ষত। বাংগালুৰু, চেন্নাই আদি মহানগৰত ৰন্ধন গেছৰ সংকটৰ বাবে হোটেল, ৰেষ্টুৰেণ্ট আদি বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ উপক্ৰম ঘটিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়েও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিঙৰ সময়সীমা বৃদ্ধি কৰি নটিচ জাৰি কৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ ভাৰতত এতিয়া ব্যাপক প্ৰভাৱ পৰিছে। আন এটা ব্ৰেকিং নিউজ, তুমি ধ্বংস হৈ যাবা, তোমাতকৈ ডাঙৰ অসুৰক ইৰাণে ইতিমধ্যে কাবু কৰি থৈছে। তোমাৰ ধমকত ইৰাণৰ হুঁচ নেহেৰাই। মনত ৰাখিবা, ইৰাণক ধ্বংস কৰিবলৈ বিচাৰি থাকোঁতে তোমাক আমি যিকোনো মুহূৰ্ততে নিপাত যোৱাম। এইবাৰ ডনাল্ড ট্ৰাম্পক মুকলিকৈ ভাবুকি দিলে ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিব আলী লাৰিজানিয়ে। আৰু এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক অপেন ভাবুকি প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ, ইৰাণৰ ওচৰত আঁঠু লোৱাৰ দিশে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। যিকোনো মুহূৰ্তত ডনাল্ড ট্ৰাম্পে আত্মসমৰ্পণ কৰিব পাৰে বুলি এতিয়া চলিছে ব্যাপক চৰ্চা। যুদ্ধ আজিও অব্যাহত আছে। তাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ যুদ্ধক লৈ। দুৰ্বল ইৰাণৰ ওচৰত আঁঠু লোৱাৰ দিশে শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইৰাণৰ চৰকাৰ সলনি কৰিবলৈ গৈ বিপদত ডনাল্ড ট্ৰাম্প। নিজে দেশতেই লেই চেই হৈছে ডনাল্ড ট্ৰাম্প। সোমবাৰে নিশা যুদ্ধৰ বন্ধৰ ইংগিত দিলে ডনাল্ড ট্ৰাম্পে। মধ্যপ্ৰাচ্যৰ লগতে বিশ্ব সম্প্ৰদায়ৰ অস্বাভাৱিক হেঁচা।
ষ্ট্ৰেইট অফ হৰমুজ বন্ধৰ পাছতেই বিশ্বই দেখিছে ইৰাণৰ শক্তি। ভাৰততো তীব্ৰ হাৰত নাটনি হৈছে LPG গেছৰ। গেছ আৰু ইন্ধনৰ নাটনিয়ে ভয়ংকৰ ৰূপ লৈছে ইউৰোপত। $70 বিপৰীতে 1 বেৰল খাৰুৱা তেলৰ মূল্য $110 হৈছে। খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰে চিন্তা বঢ়াইছে বিশ্বৰ অৰ্থনীতিত। ডনাল্ড ট্ৰাম্পৰ ওপৰত বিশ্বৰ প্ৰতিখন দেশ এতিয়া অসন্তুষ্ট হৈ পৰিছে। যিকোনো মুহূৰ্তত ইৰাণৰ আগত আঁঠু ল'ব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্পক এতিয়া বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা হেঁচা প্ৰদান কৰা হৈছে যুদ্ধ বন্ধ কৰিবলৈ। এটা জৰুৰী খবৰ, সোপাধৰাৰ উৰা বাতৰিয়ে এতিয়া ৰাজ্যৰ চৌদিশে সৃষ্টি কৰিছে আতংকৰ। নিতৌ বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা। মাকুলমুৱাত মৰেল পুলিচিঙৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাগৰাকীক খুটাত বান্ধি গণপ্ৰসাৰ একাংশ দুৰ্বৃত্তৰ। জাগিৰোডতো সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক কৰায়ত্ব কৰি ৰাইজে গতালে আৰক্ষীক। এনেধৰণৰ উৰা বাতৰিত আপোনালোকে ভুল নাযাব। কোনোবাই যদি সোপাধৰাৰ নামত ভুৱা বাতৰি প্ৰচাৰ কৰে তেন্তে নিকটৱৰ্তী আৰক্ষী থানাত খবৰ দিবলৈ অসম আৰক্ষীৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী। 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ মোদীয়ে। বাহবাৰী হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে। BTCৰ 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 3খনকৈ নতুন ৰেল সেৱাৰে আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়া অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰথমখন পট্টা প্ৰদান কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কামৰো শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব অমিত শ্বাহে। অন্য এটা খবৰ, ভগৱান শিৱক চূড়ান্ত অপমানকাৰী ৰঙাঘৰৰ আলসী হ'ল এগৰাকী মিয়া মহিলা। ভগৱান শিৱক চূড়ান্ত অপমান মিয়া মহিলাৰ। সামাজিক মাধ্যমত ৰীল বনাই অশ্লীল অশ্ৰাব্য গালি মহাদেৱক। ঘৰৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰেখা বেগম নামৰ মহিলাগৰাকীক। হাজোৰ কলিতাকুছিত ঘৰ ৰেখা বেগমৰ। অশ্লীল ভাষাৰে শিৱক গালি পাৰি ভিডিঅ' দিছিল ফেচবুকত মহিলাগৰাকীয়ে। ইতিমধ্যেই জেললৈ প্ৰেৰণ কৰা হৈছে ৰেখা বেগমক। ভগৱান শিৱক এইবাৰ চূড়ান্ত অপমান কৰি ৰঙাঘৰৰ আলসী হৈছে মিয়া যুৱতী। আৰু মিয়া যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অশ্লীলতা বিয়পাইছিল, যাৰ বাবে এতিয়া এই মিয়া মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, 3গৰাকীৰ মৃত্যু। লখিমপুৰত ৰাজ্য কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। লখিমপুৰত ৰাজপথত ভয়ংকৰ দুৰ্ঘটনাত 3জন লোকৰ কৰুণ মৃত্যু। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুটি কণমানিক। টোল গেটত তীব্ৰ বেগত খুন্দা মাৰি সংঘটিত হয় পথ দুৰ্ঘটনা। লখিমপুৰৰ পথালি পাহাৰ টোল গেটত এই দুৰ্ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। লখিমপুৰৰ ৰাজপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। থিতাতেই 3জনকৈ লোকৰ মৃত্যু হয়। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহি পৰিছে। আন এটা জৰুৰী খবৰ, পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক লৈ নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি। ইতিমধ্যেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলালৈ দিছে এই ভাল খবৰ। শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব সেয়াও ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৱাকালি অৰুণোদয় আঁচনিৰ 40 লাখ মহিলাৰ একাউণ্টত
9,000কৈ টকা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়তে সভা অনুষ্ঠিত হৈছিল আৰু সেই সভা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি পাব। কিমান টকা বৃদ্ধি পাব সেয়া পৰৱৰ্তী মিটিঙত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব আৰু অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। মুঠতে অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় আঁচনি দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এই ডাঙৰ ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।